জাগিৰোডৰ বিধায়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আমাৰ জাগিৰোডত এখন সমজিলা হ'ল আৰু আমি জাগিৰোডৰ ভকত গাঁৱত য'ত নেকি আমাৰ লগতে BDOৰ কাৰ্যালয় আছে, লগতে চাৰ্কুল অফিচাৰ কাৰ্যালয় আছে, এইখিনিতে আমি স্থায়ীভাৱে সমজিলাখন পাতিম। ৰাইজৰ যথেষ্ট সুবিধা হ'ব আৰু এই জেগাটো হৈছে জাগিৰোডৰ চব ফালৰ পৰা মিডল পইণ্ট, গতিকে মানুহৰ সুবিধা হ'ব। কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মানুহখিনিক এই সুবিধা কৰি দিয়াৰ কাৰণে। চাওক, 14 চনৰ পৰা এটাও ইলেকশ্যনত আমি হাৰা নাই আৰু যিসকল নেতাই কৈ আছে যে 26ত চৰকাৰ বনাম, তেওঁলোকেই প্ৰায় 3টামান ইলেকশ্যনত একেৰাহে হাৰিছে। আমি লোকসভাত 14টাত 11টা জিকিছোঁ আৰু সেইটো যদি আপোনালোকে বিধানসভা হিচাপত চাই, আমি 93টা সমষ্টিত জিকিছিলোঁ। গতিকে আমি জিকোঁ, তেওঁলোকে আকাশত চাং পাতে। গতিকে তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক। আমি আকৌ চৰকাৰ বনাম, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী। লাভ নাই, তেওঁলোকে ভাবিছে চাগে আগৰ নামটোত ফ্লপ হ'ল, আগৰ নামটোত চাগে অলপ কাৰোবাক চোৱাইছে নেকি, যে আগৰ নামটোত কিবা এটা গণ্ডগোল আছে, জ্যোতিষীক চোৱাইছে চাগে। আগৰ নামটোত চাগে জ্যোতিষীক চোৱালে, জ্যোতিষীয়ে ক'লে বিৰোধী শব্দটো বেয়া, গতিকে চাগে পজিটিভ কিবা এটা শব্দ ল'ব লাগে, সেইকাৰণে কিবা সন্মিলিত বুলি কৈছে নেকি। যিগৰাকী ব্যক্তিয়ে এনাউন্স কৰিছে তেওঁ একেৰাহে বহুত ইলেকশ্যন হাৰিছে। প্ৰথমে MLA হৈ লওক, তাৰ পাছত চৰকাৰ বনাবলৈ সপোন দেখে। আজি আমাৰ অসমৰ বিভিন্ন জিলাৰ নিচিনা মৰিগাঁও জিলাতো আমাৰ 2টা সমজিলা গঠন হৈছে আৰু আমাৰ সন্মানীয় ইয়াৰে মন্ত্ৰী পীযুষ হাজৰিকা ছাৰে উদ্বোধন কৰিছে। আৰু আগন্তুক দিনত এই যিবোৰ মানুহ বহুত দূৰলৈকে গৈ পেলাই মৰিগাঁও জিলা আয়ুক্ত অফিচত যাব লগা আছিলে, এতিয়া গোটেইখিনি সুবিধাই আমাৰ সমজিলা অফিচত পাব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে কিবা থাকিলে তেওঁলোকে দিয়ক আৰু সকলোৰে সহযোগিতা আমি আশা কৰিলোঁ গোটেই সমজিলাখনৰ উন্নতি কৰিবৰ কাৰণে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। নতুনকৈ যিবোৰ আমাৰ দায়িত্ব ইয়াতে দিয়া হৈছে, পঞ্চায়তৰে হওক, MLA ফাণ্ড হওক বা ভূমি বা মাটিৰ লগত জড়িত যিবোৰ কামেই হওক আৰু গোটেই প্ৰশাসনৰ যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, প্ৰায় সকলোবোৰৰ কামেই ইয়ালৈ আহিব আৰু আমাৰ ইয়াৰে ৰাইজে গোটেইখিনি সুবিধা ইয়াতে লাভ কৰিব। ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব লাগে বুলি বহুত দিনৰ পৰাই, ভাষা আন্দোলনৰ সময়ৰ পৰাই বিভিন্নজনে লাগি আছিল। আমাৰ ভাষাৰ ওজাসকলে লাগি আছিল আৰু যোৱা 3 অক্টোবৰত কেবিনেটে এই ভাষাটোক, অসমীয়া ভাষাক ধ্ৰুপদী হিচাপে স্বীকৃতি দিয়াত মোৰ চিৰচেনেহী মোৰ ভাষা জননীয়ে যি ঐতিহাসিক স্বীকৃতি পালে, এইটোত আমি সকলো অসমবাসীৰ লগতে অসমীয়া ভাষাক ভাল পোৱা সকলো অসমীয়াই আজি আমি উৎফুল্লিত, আনন্দিত। মোৰ দৃষ্টিত এইটো এক ঐতিহাসিক স্বীকৃতি। আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অমিত শ্বাহ, সাংস্কৃতিক মন্ত্ৰী গৰ্জেন শেখাৱত, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই স্বীকৃতি প্ৰদানে আমাৰ ভাষাটোক প্ৰচাৰ, গৱেষণা আদি বিভিন্ন দিশত আৰু বিভিন্ন বিশ্ববিদ্যালয় আসন সংৰক্ষণৰ লগতে এই ভাষাটোৰ সন্দৰ্ভত বিভিন্নজনে গৱেষণা কৰি আমাৰ আই মাতৃৰ এই পবিত্ৰ ভাষাটোক আমাক জগত সভালৈ নিয়াৰ এটা বাট মুকলি হ'ল। এই ভাষাটোৰ কাৰণে ভাষা আন্দোলনত শ্বহীদৰ সৰ্বোচ্চ ত্যাগৰ আজি আমি অযুত স্বীকৃতি পালোঁ। আমি জনাত এইটো শিৱৰ লগত কামদেৱৰ সময়ৰ পৰাই এনেকুৱা যেতিয়া কামদেৱে পুনৰ প্ৰতিষ্ঠিত হ'ল মদন, তাতেও উল্লেখ আছে সেই ভাষা। তাৰমানে কিমান পুৰণা ভাষা আমাৰ অসমীয়া ভাষাটো, ঐতিহ্যময় ভাষাটো। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ এই কাৰণে দিব লাগিব, প্ৰকৃততে অসম আন্দোলনৰ শ্বহীদক মৰ্যাদা, ভাষা আন্দোলনৰ শ্বহীদক মৰ্যাদা, জাতি মাটি সুৰক্ষাৰ দিশত অসমক সুৰক্ষিত কৰা, এই গোটেই সমস্ত কামখিনি যিখিনি ভাষা আন্দোলন হওক, অসম আন্দোলনত অসমীয়া জাতিয়ে যিটো বিচাৰিছিল, যি সংৰক্ষণৰ সুৰক্ষাৰ সকলো কথা আজি আমাৰ চৰকাৰে এটা এটাকৈ পালন কৰিবলৈ গৈ আছে। গতিকে আজি আমাৰ খুবেই ভাল লাগিছে যে আমি এটা স্বতন্ত্ৰ ভাষাক আজি আমাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ বাবে আমি আশা কৰোঁ আমি আমাৰ উঠি অহা চামে প্ৰকৃত শুদ্ধকৈ যাতে অসমীয়া ভাষাটো ক'ব পাৰে, লিখিব পাৰে, তাৰ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আমাৰ চিৰচেনেহী ভাষা জননী সদায় জ্যোতিষ্মান হৈ ৰওক, এই কামনা কৰিলোঁ।